হল বহাগ মানে আশাৰ যেহেতু বতৰ গতিকে আমি এই স্থানলৈকে আমাৰ কাকি আঞ্চলিক ছাত্ৰ সন্থাই যি আখৰা অনুষ্ঠান কৰিলে বিহু আখৰা অনুষ্ঠিত কৰিলে ইয়াত আমাক আমন্ত্ৰণ কৰিলে মই প্ৰথমে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তাৰ লগে লগে কাকি অঞ্চলবাসী ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইটো কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ এইখিনি সময় যদি মোক সোধা হয় যে অসমীয়া হিচাপে আমি বিহুটো কিদৰে ৰখা উচিত আৰু কিদৰে ৰখা উচিত এই প্ৰশ্নটোৰ উত্তৰটো হ'ব যে আমি বিহুক বিহুৰ ভাগে ৰখা উচিত। বৰ্তমান সময়ত বিহুৰ ওপৰত আচলতে বিভিন্ন আক্ৰমণ আৰম্ভ হৈছে গতিকে সেই আক্ৰমণসমূহ প্ৰতিহত কৰিব পৰাকৈ সদৌ অসম ছাত্ৰ সন্থাই বা সদৌ অসম ছাত্ৰ সন্থাৰ অন্তৰ্গত বিভিন্ন জিলা ছাত্ৰ সন্থা বিভিন্ন আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতিটো অঞ্চলতে আচলতে এনে ধৰণৰ বিহুৰ আখৰা অনুষ্ঠিত কৰিছে যাৰ জৰিয়তে আমাৰ উঠি অহা প্ৰজন্মক বিহুটো শুদ্ধ আৰু সঠিক ৰূপত তেওঁলোকক শিকাব পৰা যায় বা বুজাব পৰা যায়। গতিকে মই ভাবোঁ যে বহাগ মানে আনন্দৰ বতৰ আৰু ইয়াতে বিহু আৰু বিহুৱতীসকল যথেষ্ট উপস্থিত হৈছে, যথেষ্ট বিহুৱতীৰ সমাগম আৰু এইটো এটা ভাল লক্ষণ কাৰণ যিটো সময়ত পাশ্চাত্যৰ যিখিনি অত্যাধুনিক বাদ্য বা আধুনিক যিখিনি বাদ্য ইলেক্ট্ৰনিক যিবিলাক ইনষ্ট্ৰুমেণ্ট সেইবিলাকৰ প্ৰতি আগ্ৰহী হোৱাৰ উপৰিও আমাৰ যে থলুৱা বাদ্য ঢোল পেঁপা তাল গগনাৰ প্ৰতি আগ্ৰহী হৈ আমাৰ থলুৱা নাচ থলুৱা নাম তেওঁলোকে আগ্ৰহী হৈছে এইটো ধন্যবাদ দিব লাগিব আৰু সেইকাৰণে আমি ভাবোঁ যে কাকি আঞ্চলিক ছাত্ৰ সন্থাই এটা সুন্দৰ পদক্ষেপ লৈছে আৰু আমি ইয়াত উপস্থিত থাকি পেলাই যদি আমাক সোধে যে আপোনালোকৰ উপভোগ কেনে আমি একেটা কথাই ক'ম যে আমাৰ সুন্দৰ অনুভৱ আৰু আমি আশাবাদী এই অঞ্চলৰ পৰাই ভৱিষ্যতৰ তাৰিখত আমাৰ যি জাতীয় সংস্কৃতি জাতীয় স্বাভিমান ৰক্ষা কৰিবৰ কাৰণে এচাম নতুন সূৰ্যৰ উদয় হ'ব। হয়, প্ৰতি বছৰৰ দৰে আমি কাকি আঞ্চলিক সদৌ হোজাই জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু কাকি আঞ্চলিক ছাত্ৰ সন্থাৰ আতিথ্যত আমি 1 এপ্ৰিল তাৰিখৰ পৰা 11 এপ্ৰিল তাৰিখলৈ প্ৰতি বছৰে আমি বিহুৰ আখৰা আৰু ঢোল বাদন কৰ্মশালা আয়োজন কৰি আহিছোঁ আৰু এই বছৰো আমি 1 তাৰিখৰ পৰা আমি ঢোলৰ আৰু বিহুৰ প্ৰশিক্ষণ আমি অনুষ্ঠিত কৰিছোঁ আৰু ইয়াত শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। আমি কাকিবাসী ৰাইজক ধন্যবাদ জনাইছোঁ, আপোনালোকৰ যি সহায় সহযোগিতা আমি সদায় কামনা কৰিছোঁ আৰু 11 তাৰিখে হ'বলগীয়া যি সামৰণি অনুষ্ঠানৰ বাবে আপোনালোকৰ চেনেলৰ মাধ্যমেৰে আমি কাকিবাসী ৰাইজক অনুষ্ঠানটোলৈ সাদৰে আমন্ত্ৰণ জনাইছোঁ আৰু অসমবাসী ৰাইজক আমি আপোনালোকৰ চেনেলৰ জৰিয়তে পোনপ্ৰথমে আগতীয়াকৈ ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ হিয়া ভৰা শুভেচ্ছা আৰু উল্লেখ জনাইছোঁ। আমাৰ বিহু নাচত ইতিমধ্যে 200ৰো অধিক ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিছে। ঢোলৰ আপোনালোকে দেখা পাইছে যে 100ৰো অধিক ছাত্ৰই ইয়াত ঢোলৰ প্ৰশিক্ষণ লৈ আছে। আমি 11 তাৰিখে আমি এই কৰ্মশালা সামৰণি অনুষ্ঠান আৰু এই সামৰণি অনুষ্ঠানত আমি এক মুকলি বিহুৰ জৰিয়তে আমি সামৰণি অনুষ্ঠানতে সামৰণি মাৰিম। গতিকে সকলো ৰাইজৰ আমি উপস্থিতি আমি একান্তভাৱে কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।